হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আকৌ এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ JEE এক্সামৰ বাবে। ঠিক আছে, গতিকে আজিও জিকে পাৰ্টখিনি আমি ইয়াত শেষ কৰিম। আৰু সকলোৱে সুধি আছে যে ৰিজনিং আৰু মেথছখিনি কিয় দিয়া নাই। আমি চাওক, প্ৰথমতে আমি জিকেখিনি আৰু GSখিনি শেষ কৰি লৈছোঁ। যিহেতু সময় আছে, বৰ্তমানৰ বহুত সময় আছে, এপ্লাই হৈছেহে মাত্ৰ। আমি মানে ষ্টেপ বাই ষ্টেপ গোটেইখিনি লৈ আহিম। ঠিক আছে, আৰু প্ৰত্যেকখন পেপাৰৰ জিকে মানে ৰিজনিং আৰু মেথছখিনি আমি ইয়াৰ পাছতে লৈ আহিম। জিকেখিনি শেষ হ'লে আমি ইয়াৰ পাছতে মেথছখিনি আনিম আৰু তাৰপিছত ৰিজনিংখিনি আনি আমি কমপ্লিট কৰিম। ঠিক আছে, গতিকে আমাৰ লগত জড়িত হৈ থাকিব, গোটেইখিনি পাই যাব। ঠিক আছে, আৰু এই পৰীক্ষাটো হৈছিল 2018 চনত। পষ্টটো আছিল একাউণ্টছ অফিচাৰ আৰু একাউণ্টেণ্টৰ কাৰণে। ঠিক আছে, গতিকে আজি আমি যদি প্ৰশ্নখিনি চাওঁ, আমি জিকেখিনিৰ পৰা আৰম্ভ কৰিম। ইয়াত 21ৰ পৰা জিকেখিনি দিয়া আছিল। প্ৰথম কুৱেশ্যনটো যদি চাই, প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, ইন হুইচ ইয়াৰ অটল বিহাৰী বাজপেয়ী বিকাম প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম। ঠিক আছে, ইয়াত আমাক প্ৰশ্নটো সুধিছে অটল বিহাৰী বাজপেয়ীয়ে কেতিয়া প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হৈছিল। এইটো কি হ'ব? তেওঁ মুঠ 3বাৰ প্ৰধানমন্ত্ৰী হৈছিল। মনত ৰাখিব, প্ৰথমতে হৈছিল 1996 চনত। 1996 চনত মুঠ 13 দিনৰ কাৰণে তেওঁ প্ৰাইম মিনিষ্টাৰ হৈছিল। তাৰপিছত 1998 চনৰ পৰা 1999 চনলৈ হৈছিল দ্বিতীয়বাৰ, আৰু তৃতীয়বাৰ হৈছিল 1999 চনৰ পৰা 2004 চনলৈ। ঠিক আছে, 1999 চনৰ পৰা 2004 চনলৈ, সেইটো মনত ৰাখোঁ। এইটো থাৰ্ড টাইম, আৰু তেতিয়া 2004 চনত মানে তেওঁৰ এই শাসনভাৰটো অন্ত পৰিছিল। নেক্সট যদি আমি কুৱেশ্যন চাওঁ, কি দিয়া আছে, তাৰপিছত ইমৰান খান ইজ দ্য ডেছ প্ৰাইম মিনিষ্টাৰ অফ পাকিস্তান। ইমৰান খান কিমান সংখ্যক প্ৰাইম মিনিষ্টাৰ আছিল পাকিস্তানৰ, সেইটো সুধিছে। কিমান সংখ্যক হ'ব? সেইটো হৈছে 19th। তেওঁ 19 সংখ্যক প্ৰাইম মিনিষ্টাৰ আছিল পাকিস্তানৰ। আৰু তেওঁৰ লগতে এগৰাকী ক্ৰিকেটাৰো আছিলে, এইটো কথাও মনত ৰাখিব, বহুতেই জানে কথাটো। নেক্সট 23 নম্বৰ কুৱেশ্যন, হু ইজ দ্য প্ৰেজেণ্ট কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। বৰ্তমানতো যদি চাই, বৰ্তমানৰ কেগৰাকীৰ নাম সুধিছে, কেগ CAG বুলি কয়, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল। ইয়াত অলপ দিগদাৰ হয় লিখোঁতে। তেওঁ হৈছে K সঞ্জয় মূৰ্তি। ঠিক আছে, বৰ্তমানৰ কেগ হৈছে K সঞ্জয় মূৰ্তি, CAG, কেগ বুলি কোৱা হয়, কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল। ঠিক আছে, তাৰপিছত নেক্সট যদি আমি চাওঁ, পঞ্চায়ত ইলেকশ্যন আৰ হেল্ড ইন ইণ্ডিয়া আফটাৰ এভৰি ফাইভ ইয়াৰ্ছ হ'ব। ঠিক আছে, অপশ্যন ডিটো শুদ্ধ উত্তৰ হ'ব। পঞ্চায়ত ইলেকশ্যনটো প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। তাৰপিছত যদি আমি নেক্সট কুৱেশ্যন চাওঁ, 25 নম্বৰ, হু ইজ দ্য গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। বৰ্তমানতো মনত ৰাখোঁ, তেওঁ হৈছে কি হ'ব? সঞ্জয় মালহোত্ৰা। ঠিক আছে, নেক্সট 26 নম্বৰ কুৱেশ্যন, হু ইজ দ্য প্ৰেজেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া। বৰ্তমানৰ চিফ জাষ্টিছ কোন হৈ আছে, সেইটো মনত ৰাখিব। তেওঁ হৈছে ভূষণ ৰামকৃষ্ণ গাভাই, BR গাভাই। ঠিক আছে, আৰু তেওঁ 52 সংখ্যক মানে 52 সংখ্যক ভাৰতৰ চিফ জাষ্টিছ হৈ আছে। ঠিক আছে, তাৰপিছত নেক্সট 27 নম্বৰ কুৱেশ্যন, হু ইজ দ্য প্ৰেজেণ্ট ল' মিনিষ্টাৰ অফ ইণ্ডিয়া। ভাৰতৰ বৰ্তমানৰ ল' মিনিষ্টাৰগৰাকী কোন? ইয়াত অপশ্যনখিনি নিমিলিব, তেওঁ হৈছে কোন হ'ব? তেওঁ অৰ্জুন ৰাম মেঘৱাল। ঠিক আছে, অৰ্জুন ৰাম মেঘৱাল। নেক্সট 28 নম্বৰ কুৱেশ্যন, হু ৱাজ দ্য ৱাইফ অফ লক্ষ্মণ ইন ৰামায়ণা। লক্ষ্মণৰ পত্নীগৰাকীৰ নাম সুধিছে, তেওঁ হৈছে অপশ্যন এটো হ'ব উৰ্মিলা। নেক্সট 29 নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ দ্য টাইমিং অফ হিমা দাস, দ্য গ'ল্ড মেডেল উইনাৰ ইন 400 মিটাৰ ৰেচ এট দ্য ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ। কিমান টাইম আছিল হিমা দাসৰ? সেইটো হৈছে 51.46 ছেকেণ্ড। ঠিক আছে, তাৰপিছত নেক্সট 30 নম্বৰ কুৱেশ্যন, হু ইজ অলছ' ন'ন এজ পায়লি এক্সপ্ৰেছ। পায়লি এক্সপ্ৰেছ বুলি কাক জনা যায়? তেওঁ হৈছে PT ঊষা, হয়নে? PT ঊষা, অপশ্যন D2। নেক্সট 31 নম্বৰ কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য ইনহেৰিটেন্স অফ লছ। দ্য ইনহেৰিটেন্স অফ লছ, এই কিতাপখনৰ লিখক কোন? তেওঁ হৈছে অপশ্যন D2 কিৰণ দেশাই। হু ইজ দ্য কেপ্টেইন অফ ইণ্ডিয়ান নেশ্যনেল ফুটবল টিম। এই কুৱেশ্যনটো যদি চাই, বৰ্তমানো কিন্তু কেপ্টেইন সুনীল ছেত্ৰী হৈ আছে। ঠিক আছে, সুনীল ছেত্ৰীয়ে বৰ্তমানো হৈ আছে, 2025 চনৰ পৰাই তেওঁ হৈ আছে। নেক্সট 33 নম্বৰ কুৱেশ্যন, হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ দ্য হাইয়েষ্ট পপুলেশ্যন। কোনখন ৰাজ্যৰ আটাইতকৈ বেছি জনসংখ্যা আছে? উত্তৰ প্ৰদেশ। নেক্সট 34 নম্বৰ কুৱেশ্যন, হু ইজ দ্য প্ৰেজেণ্ট চেঞ্চেলৰ অফ
নেশ্যনেল ল' ইউনিভাৰ্চিটি আছাম ইয়াৰ চেঞ্চেলৰ কোন তেওঁ হৈছে চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছগৰাকীয়ে চেঞ্চেলৰ হয় নেশ্যনেল ল' ইউনিভাৰ্চিটি অসমৰ আৰু তেওঁ কোন বৰ্তমান লানুচুংকুম জামিৰ নেক্সট 35 নম্বৰ কুৱেশ্যন দ্য কিং হু গেভ পাৰ্মিশ্যন টু এষ্টাব্লিছ ইষ্ট ইণ্ডিয়া কোম্পানী ইন ইণ্ডিয়া ৱাজ কোনে মানে ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠাৰ কাৰণে পাৰ্মিশ্যন দিছিল তেওঁ হৈছে জাহাংগীৰ ঠিক আছে জাহাংগীৰে দিছিল পাৰ্মিশ্যনটো নেক্সট 36 নম্বৰ কুৱেশ্যন টেম্পৰেৰী টেক্স লেভিড টু অবটেইন ৰেভিনিউ ইজ কল্ড ৰেভিনিউটো তাৰমানে পাবৰ কাৰণে যিটো টেম্পৰেৰী টেক্স মানে বহুৱা হয় এই টেক্সটো কি বুলি কোৱা হয় সেইটো হৈছে চেছ বুলি কোৱা হয় CESS নেক্সট 37 নম্বৰ কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ইজিলি ডাইজেষ্টিবল চ'ৰ্চ অফ প্ৰটিন একেবাৰে সোনকালে যিটো ডাইজেষ্ট হয় এই চ'ৰ্চটো কি সেইটো হৈছে ইগ এলবুমিন ঠিক আছে ইগ এলবুমিন ৰেড মিট মাংসবিলাক ডাইজেষ্ট হওঁতে যথেষ্ট সময় লাগে চয়াবিনটো অলপ সময় লাগে কণীতকৈ তাৰপিছত ফিছ মাছটোও সময় লাগে ঠিক আছে 38 নম্বৰ কুৱেশ্যন ইনচুলিন ইজ চিক্ৰেটেড বাই ইনচুলিন যিটো হৰমন সেইটো কোনে নিঃসৰণ কৰে সেইটো হৈছে পেনক্ৰিয়াছ ঠিক আছে অপশ্যন C2 তাৰপিছত 39 নম্বৰ কুৱেশ্যন হুৱেৰ ইজ হয়গ্ৰীৱ মাধৱ টেম্পল লোকেটেড হয়গ্ৰীৱ মাধৱ টেম্পলটো ক'ত আছে হাজোত আছে নেক্সট 40 নম্বৰ কুৱেশ্যন আজি লাষ্ট কুৱেশ্যন ঠিক আছে গতিকে হু ইজ দ্য প্ৰেজেণ্ট এগ্ৰিকালচাৰ মিনিষ্টাৰ অফ আছাম অসমৰ বৰ্তমানৰ কৃষি মন্ত্ৰী কোন তেওঁ বৰ্তমান অতুল বৰাই হৈ আছে ঠিক আছে অতুল বৰা গতিকে আজিলৈ এই 20টাই কুৱেশ্যন আছিল এই প্ৰশ্নখনত 20টাই কুৱেশ্যন আহিছিল GK GS গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ ধন্যবাদ